Hello viewers, welcome to Bhadra IAS Academy. আপোনালোকে অলৰেডি দেখা পাইছে যে আমাৰ থাম্বনেইলটো দেখি পেলাই গম পাইছে যে আমাৰ আজি ভিডিওটো কিহৰ ওপৰত হয়। এটো এটা ভিডিও নহয়, এটো এটা সিৰিজ হ'ব। সেইকাৰণে মই ইয়াত সেট 1 বুলি কৈছো। তেনেকে আপোনালোকক মই ট্ৰাই কৰিম যে অল টুগেদাৰ 500 মান এমসিকিউ ডিসকাশন কৰিবৰ কাৰণে। আৰু টপিক বিলাক কোনবিলাক হ'ব আসাম জিকে মানে আসামৰ ষ্টেটিক জিকেৰ ওপৰত মই ভিডিও বিলাক দিম। মানে ট্ৰাই কৰিম অলমোস্ট 500 মান এমসিকিউ দিবৰ কাৰণে যদি ৰেসপন্স ভাল দেখা পাও তেতিয়া হলে এই 500 to 1000 এমসিকিউ হ'ব পাৰে। ওকে তেনেকে আমি কিছুমান ভিডিও তেনেকে মই লৈ প্লাই আনিম। ঠিক আছে আৰু এই ভিডিও বিলাক বেসিক্যালি টাৰ্গেট কৰা হৈছে আপকামিং এডিআৰই পৰীক্ষা হওক বা আপকামিং যিখিনি আসাম পুলিচৰ পৰীক্ষা আহিবলৈ গৈ আছে বা টেটৰ পৰীক্ষা হওক মানে যিখিনি আসাম গভৰ্ণমেন্টৰ পৰীক্ষা আহিবলৈ গৈ আছে তো সেইবিলাক পৰীক্ষাৰ লক্ষ্য ৰাখি পেলাই এই ভিডিও সিৰিজটো মই আৰম্ভ কৰিছো। ওকে আৰু আশা কৰিছো এই ভিডিও সিৰিজৰ পৰা আপোনালোক বহুত লাভান্বিত হ'ব। ঠিক আছে তো আহক বেছি সময় দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো। তো ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে চাও ইয়াত কি কোৱা আছে হু এমং দ্য ফলোইং পাৰসন ইজ নন এজ ৰূপ কোঁৱৰ। ওকে ৰূপ কোঁৱৰ বুলি কোনজন ব্যক্তি কোৱা হয় অপচন 4টা দি থোৱা আছে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱা। তো ইয়াৰ উত্তৰ চাগে বহুতে গম পোৱা বা যদি কোনোবা গম নোপোৱা চিন্তা কৰিব নালাগে তো ইয়াৰ এনসাৰ কি হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। ওকে আমি জ্যোতিপ্ৰসাদ আগৰৱালাক আমি কি বুলি কওঁ ৰূপ কোঁৱৰ বুলি আমি কওঁ। ওকে তেখেতক ফেমাছলি আমি কি বুলি কওঁ ৰূপ কোঁৱৰ বুলি কোৱা হয়। ওকে তো মই নেক্সট প্ৰশ্নটো চাওঁ। নেক্সট প্ৰশ্নটো কি হয় নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটী ইউনিভাৰ্সিটি was established in the year গুৱাহাটী ইউনিভাৰ্সিটি কোন চনত এষ্টাব্লিশমেন্ট কৰা হৈছে। ওকে তো ইয়াৰ এনসাৰ কি হ'ব 1948। ওকে গুৱাহাটী ইউনিভাৰ্সিটি 1948 ত এষ্টাব্লিশমেন্ট কৰা হৈছিল। ওকে তো নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সট প্ৰশ্নটো কি হয় আহোম ডাইনাষ্টি ruled Assam for how many years? ওকে এটো গম পোৱা তোমালোকে যদি কোনবাই আসাম হিষ্ট্ৰী পঢ়িছা ইয়াৰ উত্তৰ ক'ব পাৰিবা। তো তোমালোকে চোৱা তোমালোকে প্ৰথমতে কি কৰিবা তোমালোকে ভিডিও এনসাৰটো নাচাবা ভিডিওটো পজ কৰি লবা তাৰ পিছত নিজে এনসাৰটো কৰিব চেষ্টা কৰিবা যদি পাৰা নাই কিবা কৰিছা এনসাৰটো চেক কৰি লবা পিছত ভিডিওটো প্লে কৰি প্লাই চেক কৰি লবা যে এনসাৰটো হৈছে নে নাই কিয়া। তো তোমালোকৰ জুনে জুনে পঢ়িছা এইখিনি বস্তু প্ৰিপাৰেচন কৰিছা তোমালোকৰ ৰিভিজনো হৈ যাব। ওকে তো আহোম ডাইনাষ্টি ruled Assam for how many years? Ruled Assam for 600 years. ওকে নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটী হাইকোৰ্ট হেভ জুৰিছডিকশ্যন অভাৰ হাউ মেনি ষ্টেটছ। কেইখন ষ্টেটছৰ ওপৰত গুৱাহাটী হাইকোৰ্টৰ জুৰিছডিকশ্যন আছে। ওকে ইয়াৰ এনসাৰ কি হ'ব 4 ষ্টেটছ। 4খন ষ্টেটছৰ ওপৰত গুৱাহাটী হাইকোৰ্টৰ কি আছে জুৰিছডিকশ্যন আছে আৰু সেই 4খন ষ্টেট কি হয় আসাম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ। এটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট হয় আৰু দেখা পোৱা গৈছে বিভিন্ন পৰীক্ষাত এই প্ৰশ্নটো সুধিছে। ওকে নেক্সট প্ৰশ্নটো আমি চাওঁ। নেক্সট প্ৰশ্ন কি হয় শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয় এটো প্ৰশ্ন বহুত পৰীক্ষাত সুধিছে। তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব 17 জানুৱাৰী 17 জানুৱাৰীত শিল্পী দিৱস পালন কৰা হয় উদযাপন কৰা হয়। নেক্সট প্ৰশ্নটো চাওঁ হু এমং দ্য ফলোইং বিল্ড দ্য উমানন্দ টেম্পল। ওকে উমানন্দ টেম্পলটো কোনজন ৰজাই বনাইছিল চুৰামফা, চক্ৰধ্বজ সিংহ, গদাধৰ সিংহ নে উদয়াদিত্য সিংহ হয়। ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব গদাধৰ সিংহ হ'ব। ওকে ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব গদাধৰ সিংহ হ'ব। আমি নেক্সট প্ৰশ্নটো চাওঁ কটন কলেজ এষ্টাব্লিশমেন্ট কেতিয়া কৰা হৈছিল। কটন কলেজ এষ্টাব্লিশমেন্ট কৰা হৈছিল 1901 চনত। তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব 1901। ওকে নেক্সট হু এমং দ্য ফলোইং ইজ নন এজ সুগন্ধি পখিলাৰ কবি। কোনে ক'ব পাৰিবা হু এমং দ্য ফলোইং ইজ নন এজ সুগন্ধি পখিলাৰ কবি। এটো বহুত ফেমাস হয় তেখেত বহুত ফেমাস ব্যক্তি হয়। তো তেখেত কোন হয় হীৰেন ভট্টাচাৰ্য। তেখেতক আমি কি বুলি কওঁ সুগন্ধি পখিলাৰ কবি বুলিও তেখেতক আমি কওঁ। ওকে নেক্সট প্ৰশ্নটো হৈছে গুৱাহাটী টি অকচন চেণ্টাৰ was established in the year কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 1970। গুৱাহাটী টি অকচন চেণ্টাৰ was established in the year 1970। ওকে মই নেক্সট প্ৰশ্নটো চাওঁ জয়মতী। ওকে জয়মতী বিষয়ে আমি গম পাওঁ জয়মতী ফিল্মখনৰ বিষয়ে আমি গম পাওঁ
তো জয়মতী was released in the year কি হ'ব 1935 1935 তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে জয়মতী সিনেমাখন কোনে বনাইছিল জয়মতী সিনেমাখন কোনে বনাইছিলে তোমালোকে মোক কবা আৰু এই জয়মতী সিনেমাখনত মেইন এক্ট্ৰেছ হিচাপত কোন আছিলে কোনে মেইন লিড ৰোলটো প্লে কৰিছিলে তোমালোকে মোক কমেন্ট সেকশনত জনাবা ঠিক আছে মই নেক্সট প্ৰশ্নটো চাও The first Assamese color film তো কোনখন প্ৰথম অসমীয়া কালাৰ ফিল্ম হয় ইন্দ্ৰমালতী নে ভাইটি নে হালধীয়া চৰাই বাউধান খায় নে লৰা বন্ধু ইয়া শুদ্ধ উত্তৰটো কি হয় ভাইটি ওকে The first Assamese color film কি হয় ভাইটি তো মই নেক্সট প্ৰশ্নটো চাও আমাৰ নেক্সট প্ৰশ্নটো হৈছে এটো বহুত ফেমাস এটো পুৰা ফেমাস মানে কি হয় এই প্ৰশ্নটো মই দেখা পাও যে প্ৰায়বিলাক পৰীক্ষাত এই প্ৰশ্নটো সোধে কি প্ৰশ্নটো হৈছে The first Assamese novel তো অসম মানে প্ৰথম অসমীয়া নভেলখন কোনখন হয় এইখন হৈছে ভানুমতি অপচন এ ভানুমতি ওকে নেক্সট প্ৰশ্নটো মই চাও মাজুলী মাজুলী বৰ্তমান ডিস্ট্ৰিক্ট হয় তো মাজুলী became a district in which year কোন সনত মাজুলী ডিস্ট্ৰিক্ট হিচাপে মানে মাজুলী ডিস্ট্ৰিক্ট হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 2016 সন 2016 ওকে নেক্সট প্ৰশ্নটো চাও Who was the first Assamese to receive the Bharat Ratna? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব তোমালোকে ভিডিওটো পজ কৰি পেলাই নিজে চাবা এই শুদ্ধ উত্তৰটো কি হ'ব গোপীনাথ বৰদলৈ ওকে গোপীনাথ বৰদলৈ নেক্সট আমি নেক্সট প্ৰশ্নটো উত্তৰ চাও কাজিৰঙা became it was declared in UNESCO World Heritage Site okay Kaziranga National Park was declared a UNESCO World Heritage Site কোন সনত 1985 সনত ইয়া শুদ্ধ উত্তৰ কি হ'ব 1985 মই নেক্সট প্ৰশ্নটো চাও জোনবিল মেলা is famous for কি হয় জোনবিল মেলা বিষয়ে তোমালোকে গম পোৱা ওকে তোমালোকে মোক কমেন্ট সেকশনত জনাবা এই জোনবিল মেলা কোনখন ডিস্ট্ৰিক্টত পাতা হয় জোনবিল মেলা কোনখন ডিস্ট্ৰিক্টত পাতা হয় তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু জোনবিল মেলা কিহৰ কাৰণে ফেমাস হয় বাৰ্টাৰ সিস্টেম বি বাৰ্টাৰ সিস্টেম এতিয়াও কি হয় ইয়াত তোমাৰ বাৰ্টাৰ সিস্টেমত তোমাৰ মানে পৰম্পৰা হিচাপত কি কৰা হয় এটো প্ৰেক্টিস কৰা হয় ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ওকে এটা আমাৰ নেক্সট প্ৰশ্নটো হৈছে দা ৰিভাৰ বৰাক অৰিজিনেটস ইন যিখন বৰাক নদী আছে এই বৰাক নদীখন অৰিজিনেট কৰ পৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব সি মণিপুৰ ওকে নেক্সট 18 number question তো ইয়াৰ কারেক্ট आंसर কি হ'ব অলৰেডি মিলিয়ে গৈছে the third Bodo Accord was signed in the year 2020 ইয়াৰ आंसर কি হ'ব সি 2020 হ'ব ওকে তো মই নেক্সট প্ৰশ্নটো চাও which community celebrates the Ale Ligang festival এটো বহুত এই ফেষ্টিভেলটো বহুত ফেমাস ফেষ্টিভেল হয় তো ইয়াৰ উত্তৰ চাগে বহুতে গম পোৱা কি হ'ব आंसर বি মিসিং কমিউনিটি ওকে অসমৰ মিসিং কমিউনিটি কি কৰে আলি আই লিগাং ফেষ্টিভেলটো সেলিব্ৰেশন কৰে নেক্সট প্ৰশ্নটো আমি চাও নেক্সট প্ৰশ্ন তোমালোকে চোৱা অঘৰী আত্মাৰ কাহিনী was written by ওকে এই কিতাপখন অঘৰী আত্মাৰ কাহিনী কোনে লিখিছিলে ইয়াৰ आंसर কি হ'ব অপচন এ দ্যাট ইজ সৈয়দ আব্দুল মালিক ঠিক আছে ওকে তো মই কি কৈছো তোমালোকক যে তোমালোকে ভিডিওটো চোৱাৰ আগতে তোমালোকে ভিডিওটো পজ কৰি লবা এনসাৰটো চোৱাৰ আগতে ভিডিওটো পজ কৰি লবা নিজে কৰিব চেষ্টা কৰিবা যদি কৰিব পাৰিছা তো ঠিক আছে কৰিব নোৱাৰিলে তোমালোকে মুখস্থ কৰি লবা পঢ়ি লবা ওকে তোমালোকে মোক কমেন্ট সেকশনত জনাবা যে এনেকে মই ভিডিও বিলাক দিব লাগে নে লগতে এক্সপ্লেনেশনৰ দৰকাৰ হয় ওকে তো তোমালোকে যেনেকে বিচাৰা মই তেনেকে ভিডিও বিলাক দিম আজি মই ইমান এক্সপ্লেনেশন মই দিয়া নাই কিয়া যদি তোমালোকৰ এক্সপ্লেনেশন লাগে যে এটো आंसर কিয় হ'ব বা এটো आंसर কেনেকে হয় যদি এক্সপ্লেনেশন লাগে তোমালোকে কমেন্ট সেকশনত জনাবা তেতিয়া মই নেক্সট ভিডিও বিলাকৰ পৰা তোমালোকক এক্সপ্লেনেশন লগতে দি যাম ঠিক আছে আৰু মই কৈছো আজি এটা ভিডিও আহিব নেক্সট ভিডিও পৰখিলে আহিব আকৌ এদিন গ্যাপ দি এটা ভিডিও আহিব তো তোমালোকে এই ভিডিও বিলাক চাই থাকিবা আৰু তোমালোকৰ আপকামিং এডিআৰই পৰীক্ষা হওক আৰু বা আপকামিং যিকোনো আসাম গভৰ্ণমেণ্টৰ পৰীক্ষা হওক তাত বহুত তোমালোকৰ কাৰণে মানে বহুত সুবিধা হ'ব আৰু তোমালোকক যদি এই ভিডিওটোৰ পিডিএফ লাগে তোমালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিবা তাত এই ভিডিওৰ পিডিএফটো এভেইলেবল আছে ওকে দ্যাটস অল ফৰ টুডে থ্যাংক ইউ